বখুদে বনি গো দতি সাখী সাক্ষাতে বিদিত হৈলাহি তুমি হে পুৰুষ প্ৰকৃতি তুকৰি পৰ সমস্ত জীৱৰ বুদ্ধি সাক্ষী কেৱল আনন্দ অনুভৱ স্বৰূপ সুখৰ সাগৰ দেৱ ঈশ্বৰ হে কৃষ্ণ যত জীৱনিত তিনি তাপে শুয়া সন্তাপিত দুৰ্ঘোৰ সংসাৰ তাপত পৰিয়াশয় তজুপ দশ্বেত ছত্ৰ প্ৰায় অমৃত বৰিষে সৰ্বদায় আৰছায়া বিনে নেদেখো তাৰ আশ্ৰয় বলিনী গদতি যদুপতি ৰাম 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 কিনো কৃপামুখ কৰিলা নাৰায়ণ দেৱৰো দুৰ্লভ অতিশয় ৰাম 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 গৃহতে থাকিয়া দেখিলো তজু চৰণ ৰাম গৃহতে থাকিয়া দেখিলো তজু চৰণ
আমাৰ পৰিয়ালৰ পৰম্পৰাগত বৰসভা প্ৰতি 12 বছৰৰ মূৰে মূৰে এই বৰসভা আমাৰ পৰিয়ালে আয়োজন কৰোঁ মানে আমাৰ বৰদেউতাৰ পৰা আমি দেখি আহিলোঁ বৰদেউতাই প্ৰথম আয়োজন কৰিছিল তাৰ পিছত দুবাৰ আমি নিজে জড়িত হৈ আয়োজন কৰাৰ সুবিধা পালোঁ আৰু এইখন আমাৰ গাঁও শিৱসাগৰ জিলাৰ তৈলক্ষেত্ৰ এলেকা ডিমুৱাল গাঁৱতে আমাৰ পুৰণা ঘৰ আৰু সেই পুৰণা ঘৰতে এইবাৰো আয়োজন হৈছিল বৰসভা আচলতে যোৱা বছৰে আয়োজন হ'ব লাগিছিল কিন্তু বিভিন্ন কাৰণত এবছৰ পিছ পৰিল প্ৰতি 12 বছৰৰ মূৰে মূৰে আমাৰ বৰসভাৰ আয়োজন হয় বংশ পৰিয়াল একত্ৰিত হৈ আমি একেলগে একেখন চোতালতে এই সভাভাগী আয়োজন কৰোঁ আৰু বিভিন্ন আমাৰ যিসকল বিয়া দিয়া ছোৱালী জীয়ৰী আছে তেওঁলোকো আহে আত্মীয় কুটুম্ব আহে আমাৰ সকলো আহি এই বৰসভাত সেৱা লয় সম্পূৰ্ণ আধ্যাত্মিক চিন্তা চেতনাৰে আয়োজন কৰা এই বৰসভা কেৱল বংশ বুলি নহয় আমি বাস কৰা গাঁওখনৰ প্ৰতিঘৰ পৰিয়ালৰ শান্তি সুস্বাস্থ্য সৌভাগ্য সকলো কামনা কৰি আচলতে এই সভাভাগী আমি আয়োজন কৰি আহিছোঁ আৰু এয়া খাটপাৰ সত্ৰৰ বিপিন মহন্ত ডাঙৰীয়া প্ৰভুৱে শৰাই সজোৱাৰ লগতে পূজা অৰ্চনা কৰিছে এয়া আমাৰ বাহিৰতেই থাপনা পাতি ইয়াতে সভাভাগী হ'ব এয়া আমাৰ পুৰণা ঘৰৰ পুৰণি চোতাল তাতে আমাৰ সভাভাগী হ'ব আৰু সকলো একত্ৰিত হৈছে সকলো লগ হৈছোঁ আজিৰ দিনটোত সকলোখিনি গোট খাইছোঁ আমাৰ য'ত যি মিতিৰ কুটুম আত্মীয় স্বজন বংশ পৰিয়াল যত যি আছে সকলো আজি একত্ৰিত হ'ম ভগৱন্তৰ শ্ৰীচৰণত সেৱা জনাম আৰু সেই উদ্দেশ্যেই আমি আয়োজন কৰিলোঁ আজি হৈছে চ'ত মাহৰ 10 তাৰিখ 24 মাৰ্চ আৰু এই দিনটোতে আমি আয়োজন কৰিলোঁ বৰসভা বুলি ক'লে জানে এটা বিশাল আয়োজন আচলতে বৰসভা আমাৰ এটা বিশাল আয়োজন আৰু বিভিন্নজনে কয় বৰসভাৰ কথা শুনিলেও হেনো যাব লাগে বৰসভাৰ কথা শুনিলেও হেনো যাব লাগে বুলি বিভিন্নজনে কয় আৰু সেই বিভিন্নজন ভকত বৈষ্ণৱ আহিছে সকলোৱে সেৱা কৰিছে সকলোৱে অৰ্চনী দণ্ড দি তামোল পাণ আগবঢ়াই তেল অকণমান আগবঢ়াই চাকি এগছ দি সকলোৱে সেৱা উৎসৰ্গা কৰিছে আচলতে এই বৰসভাৰ মাহাত্ম্য আছে আৰু সেইকাৰণেই এই বৰসভা আয়োজন কৰি অহা হৈছে আমাৰ বৰদেউতা যজ্ঞেশ্বৰ দত্ত আছিল আৰু তেখেতে প্ৰথম আমি জনাৰ পৰা আচলতে তেখেতেই প্ৰথম আমাৰ বংশত বৰসভাৰ আৰম্ভ কৰিলে হয়তো তেখেতৰ দিনত তেখেতৰ দেউতাকে কৰিছিলে হয়তো আমাৰ ককাই কৰিছিলে সেইখিনি কথা ইতিহাস আমি নাজানো কিন্তু 1991 চনৰ পৰা আমাৰ ঘৰত বৰসভা 12 বছৰৰ অন্তৰে হৈ আহিছে এতিয়া আমাক নিৰ্মালি দিব আৰু এয়া নিৰ্মালি গ্ৰহণ কৰিছে প্ৰত্যেককে নিৰ্মালি দিব তাৰপিছত সেৱা হ'ব সেৱাৰ পিছত নাম হ'ব প্ৰসংগ হ'ব এটা আচলতে একদম ক্ৰমানুসাৰে যাব ইয়াত গায়ন পৰ্যন্ত গাব এই নিৰ্মালি লোৱাৰ পাছতেই আমাৰ নাম প্ৰসংগ হ'ব নাম প্ৰসংগৰ পাছত কীৰ্তন পাঠ হ'ব কীৰ্তন পাঠৰ পাছত আমাৰ সবহুৱা নাম দিহা নাম হ'ব এতিয়া আমি সেৱা কৰিছোঁ আচলতে সেৱা কৰি লৈছোঁ আৰু সেৱা কৰাৰ পাছতেই নাম অনুষ্ঠিত হ'ব এতিয়া প্ৰসংগ কৰিব গোসাঁই আহিছে খাটপাৰ সত্ৰৰ শ্ৰী খাটপাৰ সত্ৰৰ শ্ৰী খাউতকুছি সত্ৰৰ গোসাঁই আমাৰ বৰসভালৈ নিমন্ত্ৰণ জনোৱা হৈছে আৰু বৰসভালৈ আহিছে আৰু বিপিন মহন্ত নামাচাৰ্য তেখেতে নাম প্ৰসংগ কৰিব আৰু লগত আন সকলোৱে সহযোগিতা কৰিব আচলতে বহুত মানুহ হয় বৰসভাত বহুত মানুহ হয়
যদিও ব্যক্তিগতভাৱে আয়োজন কৰা হয়, সমগ্ৰ অনুষ্ঠানটো কিন্তু ৰাজহুৱা হৈ পৰে। সমগ্ৰ অনুষ্ঠানটো ৰাজহুৱা হৈ পৰে আৰু এই আধ্যাত্মিক কাৰ্যসূচী চাবলৈ বহু লোক আহে। বহু লোকে বৰসবাহ দেখা নাই। বৰসবাহ একোটা একোটা পৰিয়ালৰ 12 বছৰৰ অন্তৰে অনুষ্ঠিত কৰা এটা বৃহৎ আধ্যাত্মিক অনুষ্ঠান, য'ত সকলো জড়িত হৈ থাকে। আমি নিৰামিষ, আমি তাৰ দুদিনৰ আগৰ পৰা নিৰামিষ খাইছোঁ, বইল খাইছোঁ। আচলতে কিছুমান নীতি নিয়মৰ মাজেৰে এই বৰসবাহ আয়োজন কৰা হয় আৰু সেইমতেই যিমানখিনি পাৰিছোঁ, আচলতে বৰ্তমান যুগ বদলি হৈছে। যুগ বদলি হোৱাৰ কাৰণে কিছুমান কথা হয়তো সম্পূৰ্ণ আমি নীতি নিয়মৰ মাজলৈ যাব পৰা নাই। সেই যে ডাঙৰ ডাঙৰ চাকি দুগজ দেখিছে, সেই দুগজ হৈছে মধুনা চাকি। মধুনা মানে বুজি পাইছে নিশ্চয়। মধুনা হৈছে কলগছৰ গুড়ি, ভীমকল গছৰ গুড়ি, আৰু সেই কলগছৰ গুড়ি খুলি তাত মিঠাতেল দি চাকি জ্বলোৱা হৈছে, সেয়াক কয় মধুনা চাকি। আৰু চাৰিওফালে চাকি জ্বলাইছে, দেখিছেনে? আসনৰ চাৰিওফালে চাকি জ্বলাইছে আচলতে। আৰু বিভিন্নজন আহিছে, বিভিন্ন গাঁও জ্ঞাতি, ওচৰ চুবুৰীয়া যত যিমান আছে সকলো। আৰু ইয়াত কাকো আপুনি কৰিবলৈ কিবা এটা কৰি দিয়ক বুলি ক'ব নালাগে, সকলোৱে নিজে নিজে কৰে। সকলোৱে নিজে নিজে সকলো কাম কৰি সুন্দৰকৈ অনুষ্ঠানটো যাতে সফল হয়, অনুষ্ঠানটো যাতে সুন্দৰ হয়, সকলোৱে সেই কামনা কৰে। আৰু উৰে ৰাতি সন্ধিয়াৰ পৰা বৰসবাহৰ কাৰ্যসূচী আৰম্ভ হয় আৰু ৰাতিপুৱা নহয়, আচলতে দুপৰীয়া মানলৈ শেষ হৈ গৈ কেনেকৈ আচলতে ৰাতিপুৱা নাম শেষ হোৱাৰ পাছত ভোজ হয়। আমাৰ এইফালে ভোজ বুলি কওঁ, আমি চাউল খোৱা বুলি কওঁ, ভোজ হয়। তাত মৎস্য স্পৰ্শ কৰা হয়, কাৰণ আমি পৰিয়ালকেইটা নিৰামিষে বা বইল খাই আছিলোঁ। আমি আকৌ সেইদিনাখন মৎস্য স্পৰ্শ কৰিম। এই যিখিনি কাৰ্যসূচী সুন্দৰৰূপে পালন কৰা হৈছে। ভকত আহিছে, বাহিৰত ভকতক চৰণ ধুৱাই দিয়া হয়, তেখেতসকলক তাতেই সেৱা কৰা হয় জ্ঞাতি পৰিয়ালৰ বা বংশৰ সদস্যই। সেইদৰে আৰু যিসকলে আগতীয়াকৈ যাব বিচাৰিছে তেখেতসকললৈ জা জলপান ঠিক কৰি থোৱা হৈছে। জা জলপান আৰু পৰিয়াল, মিতিৰ কুটুম, বাই ভনী সকলো, বিয়া দিয়া যিমান ছোৱালী আছে সকলো গোট খাইছে, সকলোখিনি গোট খাইছে, মিতিৰ কুটুম গোট খাইছে এদিনৰ কাৰণে। কিন্তু গোটেই বংশটোৰ সকলো সদস্য এই বৰসবাহত একত্ৰিত হয়। ই এটা খুব ভাল মানে ব্যৱস্থা। আচলতে এদিন হ'লেও এই বৰসবাহৰ জৰিয়তে হ'লেও সকলোখিনি লগ হোৱাৰ এটা সুবিধা পোৱা যায়। নাম চলি আছে, নাম প্ৰসংগ চলি আছে। এতিয়া নাম প্ৰসংগ চলি আছে, তাৰপিছতে পাঠ হ'ব। পাঠৰ পাছতেই হ'ব হোৱা নাম, দিহানাম হ'ব। দিহানামৰ পাছত গায়ন বায়ন হ'ব। গায়ন বায়ন এইদৰে পূৰ্ণোদ্যমে চলি আছে কাৰ্যসূচী। আৰু বহুত মানুহ হৈছে, মই আপোনালোকক সঁচাকৈ কৈছে, ইমান বেছি মানুহ হৈছে। আমি কাৰোবাক হয়তো মাত মাতিব পাৰিছোঁ, কাৰোবাক নোৱাৰিছোঁ, এনেকুৱা ধৰণৰ হৈছে। কাৰণ আমি থাকোঁ বাহিৰত, আমি তালৈ সেইদিনাখনেই গৈছোঁ। বা যিসকল তাত থাকে, গাঁৱৰ ঘৰত যিসকল থাকে, ককাইদেউহঁত থাকে, খুৰাৰ ল'ৰাকেইটা থাকে, বৰ্তাহঁতৰ পৰিয়ালটো থাকে, বৰদেউতাহঁতৰ পৰিয়ালটো। আচলতে আমাৰ দেউতাৰ ককাই ভাই 4জন, দেউতা 3 নম্বৰ, আৰু দেউতাৰ পিছত খুৰা। আমাৰ পৰিয়ালটো আমি গাঁৱৰ ঘৰৰ পৰা প্ৰায় 7 কিলোমিটাৰমান আঁতৰত থাকোঁ। আমি থাকোঁ শিমলুগুৰিৰ পৰা আমাৰ গাঁৱৰ ঘৰলৈ প্ৰায় 7 কিলোমিটাৰ হয়। আৰু তাত আমাৰ বৰদেউতাৰ সন্তান কেইজন, আচলতে মোৰ ককাইদেউসকল আৰু মোৰ খুৰাৰ সন্তান, সেই পৰিয়ালখিনি আমাৰ গাঁৱৰ ঘৰত থাকে। আৰু গোটেই আয়োজনটো আচলতে তেখেতসকলে কৰিছে। আমি যিমান যি হ'লেও আমি দূৰৰ পৰা গৈ সেইখিনি কৰিব পৰা নাই। আৰু তেখেতসকলে গোটেই আয়োজনটো কৰিছে খুব সুন্দৰকৈ। বৰদেউতাৰ ল'ৰাকেইজনে, খুৰাৰ ল'ৰাজনে খুব সুন্দৰকৈ আয়োজনখিনি কৰিছে আৰু একদম পৰিকল্পিতভাৱে গোটেই আয়োজনখিনি হৈছে। আৰু সেইকাৰণে আচলতে ভাল লাগিছে। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজি অকণমান লক্ষ্য কৰকচোন, ইমান সুন্দৰ মানুহ এইখিনিক একত্ৰিত কৰি নামৰ জৰিয়তে, ঈশ্বৰ উপাসনাৰ জৰিয়তে মানুহ একত্ৰিত হোৱাৰ যিটো
উপায় দিলে তেখেতে যি সৎকৰ্ম কৰিবৰ কাৰণে সকাম মানে সৎকৰ্ম নহয় জানো এই সকাম বৰসবাহ আৰু এই সবাহত আমি সকলোখিনি গাঁও জাতি সকলো ৰাইজ মিলিত হোৱাৰ এটা বিশেষ উপায় তেখেতে দি থৈ গ'ল ভাতৃত্ব তেখেতৰ ধৰ্ম প্ৰচাৰৰ লগত ভাতৃত্ব একতা এইবোৰ বাৰু জড়িত হৈ থকা নাইনে এই কৰ্মসূচীৰ মাজেৰে সেই কথাখিনিকে দেখুৱাই দিয়া হোৱা নাইনে আমাৰ সুন্দৰকৈ যোগাৰ কৰা হৈছে আচলতে যোগাৰ যা যোগাৰ যি যেনেকৈ লাগে দৈ কল সকলো ধৰণৰ যা যোগাৰ সুন্দৰকৈ কৰা হৈছে আৰু বিভিন্নজন অতিথি যে আহিছে তেখেতসকলেও বিভিন্ন ফল মূল লৈ আহিছে প্ৰসাদৰ সামগ্ৰী লৈ আহিছে আৰু আমাৰ যিটো পিছৰ প্ৰজন্ম আমাৰ ভতিজাহঁত আমাৰ পিছৰ প্ৰজন্ম তেওঁলোকেও কিন্তু খুব উৎসাহেৰে এই বৰসবাহৰ কাৰ্যসূচীত খুব উৎসাহেৰে নিজকে জড়িত কৰিছে আৰু এতিয়াৰ ডেকা ল'ৰাই এইবিলাক কামত জড়িত নহয় বুলি বহুতে ভাবে কিন্তু নহয় খুব সুন্দৰকৈ তেওঁলোকে গোটেই কামবিলাক পৰিচালনা কৰিছে দায়িত্ববিলাক গাঁত পাতি লৈছে আৰু সেইদৰেই আমাৰ পৰিয়ালৰ মই এতিয়ালৈকে পোৱা তৃতীয়টো বৰসবাহ প্ৰথম বৰসবাহত একদম ডেকা আছিলোঁ সফল ডেকা আৰু তেতিয়া খুব সুন্দৰকৈ কামখিনি কৰিছিলোঁ আৰু এতিয়া অকণমান মই অলপ বয়স আহিলে আমাৰ ভতিজাহঁত ডেকা হ'ল আৰু সিহঁতে এতিয়া গৈ দায়িত্ববিলাক লৈছে তাৰ মাজতে মাত্ৰ পৰামৰ্শদাতা হিচাপে ককাইদেউহঁত আছে ককাইদেউহঁতে খুব সুন্দৰকৈ পৰামৰ্শ দিছে আৰু সেইমতে কামবিলাক হৈ গৈ আছে আৰু দেউতাও সেইদিনাখন গৈছিল আচলতে দেউতাটো এতিয়া উঠিব নোৱাৰে হুইল চেয়াৰত থাকে তথাপিও দেউতাক লৈ যোৱা হৈছে তাত ৰখা হৈছে তাত সম্পূৰ্ণ ভকতসকলৰ লগত তেখেতক সম্পৰ্ক কৰোৱা হৈছে তেখেতে বহুত ভাল পাইছে নিজৰ ঘৰখনলৈ গৈ বৰসবাহৰ সেয়াই হ'ল থাপনা তাতেই আমাৰ ভাগৱত প্ৰতিষ্ঠা কৰা হৈছে শৰাই সজোৱা হৈছে আৰু এতিয়া নাম চলি আছে নামৰ বিষয়টো মই আপোনালোকক ক'ব নালাগে নাম আৰু আপোনাৰ আমাৰ উজনি অসমত এনেধৰণে পাতে নামনি অসমত কেনেধৰণে পাতে নিশ্চয় নাজানো আৰু ব্যক্তিগত গৈ এনেকৈ বৰসবাহ পাতে নাপাতে সেয়াও অৱশ্যে নাজানো কিন্তু আমাৰ ইয়াত বৰসবাহ পাতে অৱশ্যে আমাৰ পৰিয়ালটোত এতিয়ালৈকে পতা দেখিছোঁ আৰু নিজে জড়িত হৈ পাইছোঁ আমাৰ পৰিয়ালটোত আমিখিনি জড়িত হৈছোঁ আৰু আমি ডেকা কালৰ পৰা জড়িত হোৱাৰ কাৰণে বিষয়টোৰ ভিতৰত আমি খুব সুন্দৰকৈ সোমাই যাব পাৰোঁ খুব সুন্দৰকৈ বুজি পাওঁ প্ৰথম আমাৰ যেতিয়া বৰসবাহ হৈছিল তেতিয়া কেইবাখনো সত্ৰাধিকাৰ আহিছিলে এতিয়াও আমি যিহেতু গোসাঁই আমাৰ লাগে আমাৰ নামাচাৰ্য হিচাপে আমি গোসাঁই আমন্ত্ৰণ কৰোঁ আমি শ্ৰী শ্ৰী খাটপাৰ সত্ৰ যিখন শিল্পগুৰু ৰেৱকান্ত মহন্ত ডাঙৰীয়াৰ যিখন সত্ৰ শ্ৰী শ্ৰী খাটপাৰ সত্ৰ তেখেতৰ ৰেৱকান্ত মহন্ত ডাঙৰীয়াৰ ভাতৃ হৈছে বিপিন মহন্ত তেখেতক আমি আমন্ত্ৰণ কৰিছোঁ হাউতকুছি সত্ৰৰ পুতুল মহন্ত এনেধৰণৰ আমি ঐতিহাসিক কেইবাখনো সত্ৰ আমাৰ ইয়াত আছে আৰু সেই সত্ৰৰ পৰা আমি গোসাঁই নিমন্ত্ৰণ কৰিছোঁ তেখেতসকলে বিভিন্ন তেখেতসকলৰ কাৰ্যসূচী আছে তেখেতে নিজৰ কাৰ্যসূচী তেখেতলোকে সম্পন্ন কৰিব এই ধৰণে আমি সবাহৰ সকলো কাম কৰি গৈ আছোঁ আৰু মহিলাসকলে বিশেষভাৱে এই ঘৰৰ যিসকল মহিলা তেখেতসকলে বিভিন্ন তিথিক আপ্যায়ন কৰাত ব্যস্ত হৈ আছে পুৰুষসকলে সেইদৰে ব্যস্ত হৈছে কেনেধৰণে কি কৰিলে ক'ত সুবিধা হ'ব কোন কাক মাত বোল কৰিছে নাই কৰা এই কথাবিলাক চোৱা চিতা কৰিছে আমাৰ যিসকল জোঁৱাই আচলতে আত্মীয় মিতিৰ বুলি কওঁ আমি মিতিৰ আহিছে মিতিৰসকলে সেই চোৱা চিতা কৰি আছে আচলতে এই দিনটোত সকলোবিলাক আহে মই কৈছোঁ নহয় বিয়া দিয়া ছোৱালী সকলো আমাৰ পৰিয়ালৰ বিয়া দিয়া ছোৱালী সকলো আহে অকল পৰিয়ালৰ বুলি নহয় গাঁওখনৰ যিমানখিনি মিতিৰ কুটুম থাকে সকলোকে মতা হয় সকলোকে নিমন্ত্ৰণ কৰা হয় অকল আমাৰ পৰিয়ালটোৰে নহয় আন পৰিয়ালৰ মিতিৰ কুটুম সকলোকো আমি নিমন্ত্ৰণ কৰোঁ আচলতে এই সকলোকে নিমন্ত্ৰণ কৰি খুব সুন্দৰকৈ এদিনৰ কাৰণে আমি সকলো একলগ হওঁ আৰু সেই একলগ হোৱাৰ সুবিধাটো দিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এনেধৰণৰ কিছুমান বিশেষ উপাসনাৰ যি ধাৰণা যি চিন্তা যি কৰ্মসূচী তাৰ ভিতৰৰ এক হৈছে বৰসবাহ আৰু সেই বৰসবাহ আমাৰ চোতালত আজি ভাল লাগিছে আমি প্ৰত্যেকে আহিছোঁ ৰাতিপুৱাই কালিও আহিলোঁ আজিও আহিছোঁ
আজি বহি আছোঁ এতিয়া কিমান দেৰি হয় নাজানো কিমান দেৰি আমি নাম হ'ব নামৰ পিছত আকৌ পাঠ হ'ব পাঠৰ পাছত আকৌ নাম হ'ব আকৌ নাম হোৱাৰ পাছত গায়ন গাব তাৰপিছত প্ৰসাদ বিতৰণ হ'ব তাৰ মাজতেই কিন্তু জলপান দিয়াৰ ব্যৱস্থাটো হৈ যায় তাৰ মাজতেই আমাৰ জলপান দিয়াৰ ব্যৱস্থাটো হৈ যায় আৰু এয়া গায়ন বায়ন আহিছে গায়ন বায়ন আহি এতিয়া গায়ন বায়নৰ দলটোক আচলতে সেৱা কৰি ইয়াৰ পৰা তামোল পাণ দি শৰাই আগবঢ়াই লৈ যোৱা হ'ব ভিতৰলৈ এইদৰে গোটেই পৰিৱেশটো এটা সাংঘাতিককৈ আধ্যাত্মিক পৰিৱেশ এইটো আধ্যাত্মিক পৰিৱেশ আৰু ইয়াত অন্য কোনো কিন্তু এটা কথা ক'ব লাগিব আধ্যাত্মিক উৎসৱ বুলি ক'লেও ভুল কোৱা নহ'ব আচলতে উদযাপন কৰা হয় উৎসৱ কৰা হয় ঈশ্বৰ নামৰ উৎসৱ আচলতে ভগৱন্তৰ নামৰ উৎসৱ এই আধ্যাত্মিক কাৰ্যসূচী আৰু এয়া প্ৰতি বছৰে আয়োজন কৰা নহয় মই পুনৰ কৈছোঁ প্ৰতি বছৰে আয়োজন কৰা এইটো অনুষ্ঠান নহয় এই অনুষ্ঠানটো আয়োজন কৰা হয় 12 বছৰৰ মূৰে মূৰে এই অনুষ্ঠান ভাগি আয়োজন হয় 12 বছৰৰ মূৰে মূৰে আৰু আমাৰ পৰিয়ালে এতিয়ালৈকে আমি 3বাৰ পাতিছোঁ আচলতে 91 চনৰ পৰা 3বাৰ পাতিছোঁ 3বাৰ মই জড়িত হোৱাৰ মোৰ সৌভাগ্য হৈছে আমাৰ পৰিয়ালটো জড়িত হোৱাৰ সৌভাগ্য হৈছে আমি প্ৰত্যেকে ঘৰৰ গৃহস্থী যিসকল আছোঁ প্ৰত্যেকে আৰু বিশেষকৈ ঘৰৰ মহিলাসকলে তেখেতসকলে ভকতসকলক কেনেধৰণে শুশ্ৰূষা কৰিব পৰা যায় কেনেধৰণে তেখেতসকল খাবলৈ দিয়া হৈছে নাই হোৱা চাহ একাপ খাইছে নাই খোৱা জলপান ভাগ ল'লে নল'লে এই কথাবিলাক সম্পূৰ্ণ চোৱা চিতা কৰিবলগীয়া হৈছে আৰু ডাঙৰ কেইজনে ভিতৰৰ কাৰ্যসূচীসমূহ ক'ত সেৱা কৰিব লাগিব ক'ত দণ্ড অৰ্চনা দিব লাগিব ক'ত কি কৰিব লাগিব ভকতসকল ঠিক থানত বহিছে নাই বয় বস্তু সম্পূৰ্ণ যা যোগাৰ হৈছে নাই এই গোটেইবিলাক চোৱা হয় আচলতে মাজে মাজে আলোচনা বিলোচনা সম্পূৰ্ণ চলি থাকে আচলতে ক'ত কি হয় কাৰণ ডাঙৰ নৌবৌহত আছে নৌবৌহতে সুন্দৰকৈ কথাবিলাক ভিতৰৰ কথাবিলাক তেখেতসকলে জানে আৰু গাঁৱৰ যিমানখিনি ব্যক্তি আছে গাঁৱৰ যিসকল ব্যক্তিয়ে গোটেই কথাবিলাক লৈ থাকে ঈশ্বৰ ভগৱন্তৰ কাম কৰি থাকে নামঘৰৰ কাৰ্যবিলাক কৰি থাকে সকাম নিকামত সহায় কৰি থাকে তেখেতসকলে খুব সুন্দৰকৈ কথাবিলাক বুজি পায় আৰু তেখেতসকলে সেইবিলাকত নেতৃত্ব দি আছে আৰু এইভাগে আমি প্ৰত্যেকেই গোটেই বিষয়টোৰ মাজত যিমানখিনিলৈকে পাৰোঁ আমি সেইখিনি আমি কৰি গৈছোঁ আৰু মইতো প্ৰায় কেমেৰা কৰাতে ব্যস্ত হৈ আছোঁ আচলতে কাৰণ এই কথাবিলাক সাঁচি থ'ব লাগে সাঁচি থোৱাৰ এটা ইমান ধুনীয়া এটা কাৰ্যসূচী ইমান সুন্দৰ এটা কাৰ্যসূচী তাক সাঁচি নথ'লে ভাল নালাগিব ভাবিলোঁ সাঁচি থওঁ আৰু সেইখিনি আপোনালোকো দেখুৱাওঁ যে আমাৰ ইয়াত কেনেধৰণৰ অনুষ্ঠান আমি কেনেধৰণৰ আধ্যাত্মিক অনুষ্ঠান আমি আয়োজন কৰোঁ আমি কেনেধৰণৰ আধ্যাত্মিক অনুষ্ঠান আমাৰ এইফালেও অনুষ্ঠিত হয় এই বেলেগতো সভা হয় সেই সভাও বেলেগ আমি বৰসভা পাতোঁ এই বৰসভাও বেলেগ শিশুৰ পৰা জ্যেষ্ঠজনলৈকে বৃদ্ধলৈকে সকলো জড়িত হ'ব পৰা এটা আধ্যাত্মিক অনুষ্ঠান বৰসভা আৰু উপভোগ্য হয় কাৰণ যিদৰে এতিয়া সবহুৱা নাম আৰম্ভ হৈছে মই পাঠৰ ভিডিঅ' কৰিবলৈ নাপালোঁ আচলতে সেইকাৰণে এতিয়া সবহুৱা নামৰ কাৰ্যসূচী আৰম্ভ হৈছে আৰু সবহুৱা নাম ৰাইজে খুব সুন্দৰকৈ সবহুৱা নামত অংশগ্ৰহণ কৰিছে এইদৰে গোটেই অনুষ্ঠানটোত এইবাৰ আমি গৃহস্থসকলো ব্যৱহাৰ তাত মানে জড়িত হোৱাৰ সুবিধা অকণ পাইছোঁ মই নিজেও জড়িত হ'বলৈ একো সুবিধাই পোৱা নাছিলোঁ এতিয়া অকণমান সবহুৱা নামতেই অকণমান সহযোগিতা কৰিছোঁ অকণ নাম লৈছোঁ আৰু এই যিটো আত্মসন্তুষ্টি ঈশ্বৰ সেৱা ভকত সেৱাৰ যিটো আত্মসন্তুষ্টি ইয়াত কিন্তু সম্পূৰ্ণৰূপে পোৱা যায় এই আচলতে কি আমি ভগৱন্ত ঈশ্বৰ প্ৰভু কোনোবা এটা শক্তি আমাক পৰিচালনা কৰি আছে প্ৰকৃতিখন পৰিচালনা কৰি আছে এই কথাষাৰ আমি প্ৰত্যেকে জানো আৰু এই কথাষাৰ প্ৰত্যেকে জানো কাৰণেই আমি কাৰোবাক ঈশ্বৰ বুলি কল্পনা কৰি লওঁ ঈশ্বৰ বুলি মানো আৰু মানি এটা বিশেষ পন্থাৰে আমি তেখেতক স্মৰণ কৰোঁ সেৱা কৰোঁ প্ৰত্যেকৰ বিভিন্ন পন্থা আছে প্ৰত্যেকৰ বেলেগ বেলেগ নিয়মৰ মাজেৰে ঈশ্বৰ উপাসনা কৰা হয় আৰু আমাৰ ঈশ্বৰ উপাসনা কৰোঁ আমি
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যিটো পথ আমাক দেখুৱাই থৈ গৈছে, সেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সেই পথেৰে আমি ঈশ্বৰৰ উপাসনা কৰোঁ। আৰু ভাগৱত স্থাপন কৰি এই যে বৰসভাটো কেনেকৈ কি হ'ল, কেনেকৈ সৃষ্টি হ'ল, সেই বিষয়ে মই বিশেষ নাজানিম। কিন্তু এই বৰসভা পৰম্পৰাগতভাৱে হয়তো আমাৰ ককাহঁতে পিতৃ পিতামহৰ ফালৰ পৰা এইটো আহিছে, হয়তো বৰদেউতাই ককাহঁতৰ পৰা পাইছে, আকৌ বৰদেউতাহঁতে দেউতাহঁতে আমাক দি থৈ গৈছে, আমি ভতিজাহঁতক দি থৈ যাম, এইদৰে আমি আমাৰ সন্তানক দি যাম। এনেধৰণে আমাৰ পৰম্পৰাগতভাৱে এই বিশেষ কাৰ্যসূচীটো কিন্তু চলি গৈ থাকিব। কাৰণ আমি যিহেতু অব্যাহত ৰাখিব পাৰিছোঁ, আৰু আমি অব্যাহত ৰাখোঁতে আমি তেওঁলোকক শিকাব পাৰিছোঁ, আমি দেখুৱাই দিছোঁ যে এনেধৰণে আয়োজন হয়। এই কথাখিনি দেখুৱাই দিয়াৰ পাছত খুব সুন্দৰকৈ মই ভাবোঁ যে আমাৰ পিছৰ যিটো প্ৰজন্মই খুব সুন্দৰকৈ এই যি বৰসভা, সেই বৰসভা আমাৰ চোতালত নিশ্চয় আয়োজন কৰিব। এই কথাবিলাক ইমানখিনি কথা কৈছোঁ, আচলতে কেলে কৈছোঁ অন্য কাৰণ একো নাই। এনেকুৱা এটা মহৎ অনুষ্ঠানত অংশগ্ৰহণ কৰিব পৰা, বহুতে কয় বোলে বৰসভাৰ কেনো পাতিছে বুলি শুনিলেও বোলে যাব লাগে, বৰসভা বোলে পাতিছে বুলি শুনিলেও যাব লাগে, এই কথাও কয়। তাৰমানে এটা খুব পুণ্য কৰ্ম বুলি বিভিন্নজনে অভিহিত কৰে। আৰু সেইভাগ পুণ্য কৰ্ম আমাৰ পৰিয়ালৰ চোতালত, আমাৰ বংশ পৰিয়ালৰ চোতালত আমি নিজেই গৃহস্থ হৈ আয়োজন কৰিবলৈ পোৱাটো আমাৰ কাৰণে সৌভাগ্য। আচলতে পৰম দয়ালু কৃষ্ণ ঈশ্বৰে আমাক সেইকণ সুমতি দিয়ক, আৰু ভৱিষ্যতলৈ ভকত সেৱা কৰিবলৈ আমাক সেইকণ সুমতি দিয়ক আচলতে। আৰু সেইকাৰণে উৰে ৰাতি আমাৰ পৰিয়ালৰ এজনো সদস্যও মানে বিশ্ৰাম লোৱা নাই, উৰে ৰাতি ভকতৰ লগত থাকি হৰিনাম কীৰ্তন শ্ৰৱণ কৰি নিজৰ মুক্তিৰ লগতে অঞ্চলটোৰ অপায় অমংগল দূৰ হ'বৰ কাৰণে, গাঁও জ্ঞাতিৰ অপায় অমংগল দূৰ হ'বৰ কাৰণে, সকলো স্বাস্থ্যৱান হৈ থাকিবৰ কাৰণে, সকলো সুস্বাস্থ্য হৈ থাকিবৰ কাৰণে আমি ভগৱন্তৰ শ্ৰীচৰণত সেৱা লৈছোঁ। এয়া কেৱল আমাৰ পৰিয়ালৰ কাৰণে পতা এটা অনুষ্ঠান নহয়, যদিও আমি গৃহস্থ, ইয়াৰ প্ৰভাৱ কিন্তু সমগ্ৰ গাঁওখনতেই পৰে। ইয়াৰ প্ৰভাৱ যিসকল ইয়ালৈ আহিছে ভকত বৈষ্ণৱ, তেখেতসকলেও ইয়াত সেৱকী হিচাপে সেৱা লৈছে, তেখেতসকলেও ইয়াৰ পৰা ঈশ্বৰৰ আশীৰ্বাদ গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিছে। এনে এটা মহৎ অনুষ্ঠান আমি আয়োজন কৰিবলৈ পাই আমি নিজকে ধন্য মানিছোঁ। আচলতে গোটেই বিষয়বিলাক দাদাহঁতে খুব সুন্দৰকৈ আঁত ধৰিলে। দুজন দাদা, এজন হ'ল ধীৰেন দত্ত, ধনদা বুলি কওঁ, বিমল দত্ত, এনেধৰণে তেওঁলোকে গোটেই কথাখিনি আলোচনা কৰিলে, আমাৰ মাজত মেলি দিলে। আমি সৰুখিনিয়ে আমি গোটেই বস্তুটো আঁকোৱালি ল'লোঁ, আৰু সেইদৰে অনুষ্ঠানটো আগবাঢ়ি গ'ল। এয়া চাওক কিমান জ্যেষ্ঠ ভকত, কিমান জ্যেষ্ঠজন আহিছে। আহি এতিয়া ৰাতি প্ৰায় 1 বাজিছে, এতিয়াও নাচি বাগি সুন্দৰকৈ নাম পৰিৱেশন কৰি আছে। এয়াই ঈশ্বৰৰ মহাত্মা, এয়াই গুৰুজনাৰ সংস্কৃতিৰ মহাত্ম। গুৰুজনে আমাক যি চহকী সংস্কৃতি দি থৈ গ'ল, সেই চহকী সংস্কৃতিৰ মহাত্ম এয়াই আচলতে, য'ত সকলোকে একেডাল এনাজৰীৰে বান্ধি ৰাখিব পাৰে। নামৰ যি অমীয়া সুৰ, যি অমীয়া সুৰ, এই নামেৰে মানুহখিনিক একেবাৰে বান্ধি ৰাখিব পৰাৰ এটা ব্যৱস্থা, ঈশ্বৰ সেৱা, ঈশ্বৰৰ প্ৰতি ভক্তি আনিবৰ কাৰণে, ভক্তি মাৰ্গত খোজ দিবৰ কাৰণে যিখিনি চিন্তা কৰিছিলে মহাপুৰুষ গুৰুজনাই, সঁচাকৈ উৎকৃষ্ট সংস্কৃতি, উৎকৃষ্ট আধ্যাত্মিক সংস্কৃতি আচলতে এয়া। আৰু সেই গুৰুজনাৰ সেই গোটেই সংস্কৃতি লৈয়ে আমি অসমীয়া জাতিটো জানো শক্তিশালী এটা অসমীয়া জাতি নহয়। গুৰুজনাৰ যিখিনি দি থৈ গ'ল আমাক অৱদান, আমাক যিখিনি এক শৰণ নাম ধৰ্ম, একজনত শৰণ লৈ নাম ধৰ্ম, এক শৰণ নাম ধৰ্মৰ যি
আমাক উপাদান দি থৈ গ'ল, যিখিনি কাম আমাক কৰিবলৈ সুবিধা দি থৈ গ'ল, সেইখিনি কেতিয়াও অসমীয়া জাতি যেতিয়ালৈকে লুইত বৈ থাকিব, যেতিয়ালৈকে অসমীয়া জাতি জীয়াই থাকিব, তেতিয়ালৈকে মহাপুৰুষজনাৰ এই সংস্কৃতি লুইতৰ পানীৰ দৰে বৈ থাকিব। এয়া চিৰন্তন সত্য। খুব কথাখিনি এনেধৰণে কৈ গৈছোঁ যেন মই খুব অভিজ্ঞ। আচলতে মই অভিজ্ঞ নহয়, কিন্তু ইয়াত থাকি যিখিনি অনুভৱ কৰিছোঁ, ইমান একান্ত মনে ভক্তসকল, ইমান একান্ত মনে ভকতসকল, 60ৰ ঊৰ্ধৰ, 70ৰ ঊৰ্ধৰ, 80ৰ ঊৰ্ধৰ ভকতসকল ওৰে ৰাতি টোপনি ক্ষতি কৰি কেনেকৈ থাকিব পাৰিছে? একমাত্ৰ শক্তি হৈছে নাম, ভগৱন্তৰ নাম কীৰ্তন। ভগৱন্ত সঁচাকৈ এটা শক্তি, ভগৱন্ত সঁচা অৰ্থত এক শক্তি, আৰু এই শক্তিয়েই আমাক পৰিচালনা কৰিছে, আমাৰ মস্তিষ্কক, আমাৰ বিবেকক পৰিচালনা কৰিছে, প্ৰকৃতিখন পৰিচালনা কৰিছে, প্ৰতি জীৱক পৰিচালনা কৰিছে। আৰু সেইজন মহাশক্তিধৰ শ্ৰী ভগৱন্তৰ শ্ৰীচৰণত এদিন আমি সেৱা অৰ্চনা কৰিবলৈ যি সুবিধা লাভ কৰিছোঁ, সেয়া আচলতে আমাৰ পিতৃ পিতামহসকলক আমি কৃতজ্ঞ। আমি তেখেতসকলৰ ওচৰত যে এনে এটা অনুষ্ঠান আমাৰ বংশত, আমাৰ পৰিয়ালত তেখেতসকলে কৰিবলৈ আমাক বাট দেখুৱাই থৈ গ'ল, যাৰ কাৰণে ইমান সুন্দৰ এটা অনুষ্ঠান আজি সম্পূৰ্ণ হৈছে। আৰু বৰসবাহ আমি প্ৰত্যেকেই গৈ আমাৰ পৰিয়ালৰ প্ৰতিজন সদস্য, বৰদেউতাহঁতৰ পৰিয়ালৰ প্ৰতি বিয়া দিয়া ছোৱালী পৰ্যন্ত সকলো সেইদিনাখন আহি আমি ইয়াত উপস্থিত হৈছোঁ। এয়া আমাৰ বৰদেউতাহঁতৰ সৰু দাদাৰ চোতাল, আৰু সেই চোতালতে আমি গোটেইখিনি একত্ৰিত হৈছোঁ। আৰু তাতেই, কাৰণ প্ৰথম আমি বৰসবাহো এইখন চোতালতে পাতিছিলোঁ, দ্বিতীয় ভাগী বৰসবাহো এইখন চোতালতে পাতিছিলোঁ, আৰু তৃতীয় ভাগী বৰসবাহো আমি এইখন চোতালতে পাতিছোঁ। এয়া নতুন প্ৰজন্ম হৰিনামত ইমান সুন্দৰ মাতেৰে হৰিনাম পৰিৱেশন কৰি আছে। এনেধৰণেই আমি এফালৰ পৰা গোটেই কাৰ্যসূচীটো নিয়াৰিকৈ লৈ যাবৰ কাৰণে, নিয়াৰিকৈ কৰি যাবৰ কাৰণে চেষ্টা কৰিছোঁ। তাতো হয়তো আমাৰ দুখ থাকি গৈছে, আমাৰ তাতো ক'ৰবাত আমি দুখ নোহোৱাকৈ থকা নাই, যিহেতু আমি মানুহ মাত্ৰেই ভুল হোৱাটো স্বাভাৱিক, আমাৰ ভুল হ'ব পাৰে ক'ৰবাত। তথাপিও যিমানখিনি পাৰিছোঁ ভকত বৈষ্ণৱ যাতে অসন্তুষ্ট নহয়, তাৰ কাৰণে খুব সতৰ্ক দৃষ্টি ৰাখিবলৈ চেষ্টা কৰিছোঁ। আৰু আমাৰ সৰুখিনিয়ে, যিখিনি পুত্ৰ ভতিজা সন্তান আমাৰ, তেওঁলোকে কিন্তু অভ্যৰ্থনাৰ ক্ষেত্ৰত জড়িত হৈ আছে। খাইছে, নাই খোৱা, দিছে, কোনোবাই জলপান দিছে, কোনোবাই তামোলকে যোগান দিছে, কোনোবাই বাহিৰত ভৰি ধুৱাই দিছে ভকতক। তেওঁলোকো সম্পূৰ্ণৰূপে জড়িত হৈ পৰিছে। আৰু সেয়ে দুই একক মই ভিডিঅ'ত বিচাৰিয়ে নাপালোঁ, তেওঁলোক ক'ৰবাত কামত ব্যস্ত হৈ থাকিলে। গায়ন আৰম্ভ হৈছে। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি শ্রীমদ যশোদা সুতপদ কমলে নাস্তি ভরা যে সামির কন্যা পিয়গুনে কথনে নানুরক্তার সেজ্ঞা যে শ্রী কৃষ্ণ লীলা ললিত গুণ কথা সাগরে ন সুত কর্ণ ধিক্তাং ধিগেতাং কথয়তি নিয়তং কীর্তনস্তু মৃ দঙ্গায়
গায়ন বায়নৰ পাছতে এয়া প্ৰসাদ বিতৰণ ৰাতিপুৱালে পোহৰ ওলালে আচলতে প্ৰসাদ বিতৰণৰ